নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি সকলোৱে শিৱৰাত্ৰি মনাওঁ। শিৱৰাত্ৰি মানে কি বাৰু আপোনালোকে জানেনে? সেইদিনাখন শিৱ পাৰ্বতীৰ বিয়া হৈছিল নেকি? এয়া কিমান সঁচা কিমান মিছা। বেলপাত, ধতুৰা, ভাং আদি শিৱৰ ইমান প্ৰিয় কিয় আমি অৰ্পণ কৰোঁ? আজি এই সকলোবোৰ কথা মই ভিডিঅ'টোত ক'ম। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে সকলোবোৰ কথা বুজি পাব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি শিৱৰাত্ৰিৰ বিষয়ে জানো। আমাৰ মাজত এটা ভুল ধাৰণা আছে যে সেইদিনাখন ভগৱান শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল। এয়া সকলোৱে ভাবে, কিন্তু এয়া একেবাৰে মিছা কথা। আচলতে এই দিনটোত শিৱ পাৰ্বতীৰ বিয়া হোৱা নাছিল। শিৱ পুৰাণ অনুসৰি এবছৰত 12 বাৰ শিৱৰাত্ৰি হয়। প্ৰত্যেক মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী দিনাখন হয়, কিন্তু ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীক মহাশিৱৰাত্ৰি বুলি কয়। এবাৰ ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত কাম শক্তিক লৈ তৰ্ক বিতৰ্ক হৈছিল। বিষ্ণুৱে কৈছিল মোৰ শক্তি বেছি আছে, মই ডাঙৰ। ব্ৰহ্মাই কৈছিল মই ডাঙৰ। এই তৰ্ক বিতৰ্ক দেখি দেৱী দেৱতা সকলো চিন্তিত হৈ গ'ল আৰু ভগৱান শিৱৰ ওচৰলৈ গৈ ইয়াৰ সমাধান বিচাৰিলেগৈ। তেতিয়া ভগৱান শিৱই অতি বিশাল শিৱলিংগৰ ৰূপ ধাৰণ কৰি দুয়োজনৰ মাজত থিয় হ'ল। এই শিৱলিংগটো দেখি দুয়োজনে আমাতকৈ শক্তিশালী হয় নহয় প্ৰমাণ কৰি চাবলৈ ব্ৰহ্মাদেৱে ওপৰৰ ভাগ জুখিবলৈ গ'ল আৰু বিষ্ণুৱে তলৰ ফালে গ'ল। কিন্তু দুয়োজনে ইয়াৰ সমাধান বিচাৰি নাপালে, কিয়নো শিৱলিংগ আছিল নিৰাকাৰ। ক'ত আৰম্ভ ক'ত শেষ হৈছিল এয়া বুজি পোৱাটো অতি কঠিন আছিল। তেতিয়া এই বিশাল নিৰাকাৰ শিৱলিংগটো দেখি ভগৱান বিষ্ণু আৰু ব্ৰহ্মাদেৱৰ ঘমন ভাঙিল। তাৰ পিছত দুয়োজনকে মহাদেৱে দৰ্শন দিলে। ভগৱান বিষ্ণু আৰু ব্ৰহ্মাদেৱে ভগৱান শিৱক হাতযোৰ কৰি প্ৰণাম কৰিলে আৰু পূজা কৰিলে। প্ৰথম এই শিৱলিংগটোৰ পূজা ব্ৰহ্মা আৰু বিষ্ণুৱে কৰিছিল। পূজা কৰাৰ পাছত সেই বিশাল শিৱলিংগৰ আকাৰ ভগৱান শিৱই সৰু কৰি ল'লে। ভগৱান শিৱই বিষ্ণু আৰু ব্ৰহ্মাদেৱক ক'লে, আজিৰ পৰা মোৰ এই শিৱলিংগক মহাশিৱৰাত্ৰি বুলি সকলোৱে পূজা অৰ্চনা কৰিব। গতিকে এই দিনটোতে ভগৱান শিৱৰ শিৱলিংগ উৎপত্তি হৈছিল। এক কথা ক'বলৈ গ'লে ভগৱান শিৱৰ জন্মদিন বুলি ক'ব পাৰি। সেইকাৰণে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীক মহাশিৱৰাত্ৰি বুলি কোৱা হয়। এই দিনটোত যদি আমি উপাসনা কৰোঁ তেন্তে সকলো মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। যদি বিয়া নোহোৱা ছোৱালীয়ে এই ব্ৰত ৰাখে তেন্তে বিয়া হয়। যদি স্বামী স্ত্ৰীয়ে ৰাখে তেন্তে যুগ্ম জীৱন ভাল হয়। এই দিনাখন আমি মহাদেৱক বেলপাত, ধতুৰা, ভাং আদি প্ৰসাদ হিচাপে অৰ্পণ কৰোঁ। এই বেলপাত, ভাং, ধতুৰা প্ৰসাদ হিচাপে যে আমি দিওঁ ইয়াৰো এটা কাৰণ আছে। দেৱতা আৰু অসুৰে মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিল তেতিয়া তাত 14 বিধ অমূল্য ৰত্ন ওলাইছিল। তাৰে ভিতৰত ওলাইছিল এটা বিষৰ কলহ। সেই বিষখিনি ভগৱান শিৱই খাই পেলাইছিল আৰু সেই বিষ খোৱাৰ ফলত ভগৱান শিৱৰ কণ্ঠ নীলা হৈ পৰিল আৰু লগতে বহুত ছটফটাইছিল আৰু ডিঙিৰ ওপৰৰ ভাগ বহুত গৰম হৈ পৰিছিল। এয়া দেখি সকলো দেৱ দেৱতাই মিলি ভাং, ধতুৰা, বেলপাত আদিৰে দৰৱ বনাই খুৱাইছিল আৰু একেৰাহে জল অভিষেক কৰিছিল। ইয়াৰ ফলত মহাদেৱৰ মূৰৰ তাপমান লাহে লাহে কমি গৈছিল। তেতিয়াৰ পৰাই ভগৱান শিৱক বেলপাত, ভাং, ধতুৰা আদি দিয়াৰ নিয়ম হৈ পৰিল। সেই বিষপান কৰাৰ পিছৰ পৰাই ভগৱান শিৱৰ নাম নীলকণ্ঠ বুলিও কোৱা হয়। শিৱৰাত্ৰিৰ বিষয়ে আমি সকলোৱে গম পালোঁ। আমি এতিয়া জানিম আচলতে সেইদিনাখন শিৱ পাৰ্বতীৰ বিয়া হৈছিল নে নাই। সেইদিনাখন শিৱ পাৰ্বতীৰ বিয়া হোৱা নাছিল। আঘোণ মাহৰ কৃষ্ণপক্ষৰ দ্বিতীয় তিথিত শিৱ পাৰ্বতীৰ বিয়া হৈছিল। কিছুমান লোকে এই দিনটো শিৱৰাত্ৰি বুলি মানে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে সকলো কথা গম পালে চাগে শিৱৰাত্ৰিৰ বিষয়ে, শিৱ পাৰ্বতীৰ বিয়াৰ বিষয়ে। গতিকে ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। নমস্কাৰ ফ্ৰেণ্ডছ।